তোমালোকে এইফালে মন কৰা আজি আমি তোমালোকক এটা ক্ৰিয়াকলাপ কৰি দেখুৱাম ক্ৰিয়াকলাপটো হৈছে খাদ্য শৃংখল ইয়াত তোমালোকৰ জীৱবিলাকৰ নাম দেখুওৱা হৈছে আৰু তোমালোকৰ এজনে সহপাঠী এজনে এই খাদ্য শৃংখলটো গঠন কৰি দেখুৱাব তোমালোকে মন দি চাবা খাদ্য শৃংখল গঠন কৰা এতিয়া তোমালোকে মন কৰিছানে এইফালৰ পৰা ফুলৰ মৌ পখিলা তেজপিয়া আৰু খেন চৰাই প্ৰথমতে কি হ'ব ফুলৰ মৌ কিহে খাব পখিলাই খাব পখিলা খাব কোনে খাব তেজপিয়াই খাব আৰু খেন চৰাই তেনেকৈ তেজপিয়াই খাব তাৰমানে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকিব ইয়াৰে যিকোনো এটা নাইকিয়া যদি হৈ যায় তেতিয়াহ'লে এই খাদ্য শৃংখলটো বিঘ্নিত হ'ব ঠিক তেনেধৰণে এই ঘাঁহক কিয়ে খাব হৰিণাই খাব হৰিণাক কোনে খাব বাঘে খাব যদি ইয়াৰ যিকোনো এটা নাইকিয়া হৈ যায় আনটোৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব ঠিক তেনেধৰণে ইয়াত ধান এন্দুৰ সাপ আৰু চিলনি দেখুওৱা হৈছে ধানক কিয়ে খাব এন্দুৰে খাব সাপক সাপে এন্দুৰক খাব তেনেকৈ চিলনিয়ে সাপক খাব তাৰে ইয়াৰ যিকোনো এটা যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে এটা আনটোৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব